হেল্ল' গাইজ, যিসকল প্ৰাৰ্থীয়ে LP স্কুল, UP স্কুল বা গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে কোৱালিফাই হৈছে আৰু আগন্তুক সময়ত এপইণ্টমেণ্ট পাব, যিটো অক্টোবৰত দিব লগা আছে। সেই অক্টোবৰ মাহত যদি তেওঁলোকে এপইণ্টমেণ্ট পায়, তেতিয়াহ'লে চেলাৰী কিমান পাব সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে ভালকৈ চাই যাব, যিহেতু অক্টোবৰ মাহত হয়তো জুলাইৰ পৰা যিটো নতুনকৈ DA দিব লগা আছে, তাতে আৰু 3% বাঢ়িব পাৰে। তো 58% হৈ যাব DNS এলাউন্সটো হয়তো। তো সেই হিচাপে মই ইয়াতে হিচাপ কৰি আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে শেষলৈকে চাই যাব। তো সেই হিচাপে LP স্কুলৰ এজন টিচাৰৰ পে'মেণ্ট যিহেতু 14,000 হয়, আৰু তেওঁ যদি গ্ৰেজুৱেট টিচাৰ হয়, গ্ৰেড পে' পাব 7,400 টকা, আৰু 58% DA ধৰিলে তেওঁৰ DA হ'ব 12,412 টকা, আৰু হাউচ ৰেণ্ট 7% ধৰিলে 1,498 টকা, আৰু মেডিকেল এলাউন্স 600 টকা। সেই হিচাপে তেওঁৰ গ্ৰছ চেলাৰী হ'ব 35,910 টকা। আৰু তেওঁলোকৰ ডিডাকশ্যন বা কৰ্তন হ'ব NPSৰ কাৰণে, যিহেতু বেচিক পে' আৰু DAৰ পৰা 10% হয়, সেই হিচাপে 3381 টকা, আৰু GIS গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো এইটো 208 টকা, আৰু MML SAY বা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা 225 টকা। তো টোটেল হ'ব 4,014 টকা, আৰু তেওঁলোকৰ যিটো নেট চেলাৰী অৰ্থাৎ পাবলগীয়া দৰমহা হ'ব 31,896 টকা। তো এই হিচাপে UPৰ শিক্ষক বা শিক্ষয়িত্ৰী এজনৰ দৰমহা কেনেকুৱা হ'ব এইটো চাই লওক। তেওঁলোকৰ পে'মেণ্ট হ'ব 14,000, কিন্তু গ্ৰেড পে' হ'ব 8,700 টকা। সেই হিচাপে DA 58% হ'লে 13,166 টকা, আৰু হাউচ ৰেণ্ট হ'ব 1,589 টকা, আৰু মেডিকেল এলাউন্স 600 টকা। সেই হিচাপে টোটেল তেওঁলোকৰ গ্ৰছ চেলাৰী হ'ব 38,555 টকা, আৰু তেওঁলোকৰ NPSত কৰ্তন কৰিব 3,587 টকা, আৰু GISত 200 টকা, PTEXত 208 টকা, আৰু MML SAYত 225 টকা। তো টোটেল হ'ব 4,220 টকা। তো তেওঁলোকৰ পাব লগা দৰমহা হ'ব 33,835 টকা। তো সেই হিচাপে এজন গ্ৰেজুৱেট টিচাৰৰ দৰমহা কেনেকুৱা হ'ব চাই লওক। তো তেওঁলোকৰো পে'মেণ্ট 14,000, গ্ৰেড পে' 8,700, আৰু DA হ'ব 13,166 টকা, আৰু হাউচ ৰেণ্ট 1,589 টকা, আৰু মেডিকেল এলাউন্স 600 টকা, আৰু আদাৰ এলাউন্স বুলি এটা 300 টকা থাকে। তো তেওঁলোকৰ টোটেল হ'ব 38,355 টকা। তেওঁলোকৰো NPSত কাটিব 35,87 টকা, আৰু GISত 200 টকা, PTEXত 208 টকা, আৰু MML SAYত 225 টকা। টোটেল হ'ব 4,220 টকা। তেওঁলোকৰ দৰমহা হ'ব 34,135 টকা, অৰ্থাৎ হাইস্কুলৰ শিক্ষক এজনৰ দৰমহা ME স্কুলতকৈ মাত্ৰ 300 টকাহে বেছি পায়। তো ঠিক সেই হিচাপে PGTৰ শিক্ষক এজনৰ দৰমহা কিমান হ'ব চাই লওক। তেওঁলোকৰ পে'মেণ্টটো বেলেগ থাকে, 22,000ৰ পৰা ষ্টাৰ্ট হয়, গতিকে পে'মেণ্ট 22,000, আৰু গ্ৰেড পে' 11,800 টকা। তেওঁলোকৰ DA হ'ব 19,604 টকা, আৰু তেওঁলোকৰ যিটো হাউচ ৰেণ্ট 7% ধৰিলে 2,166 টকা। কিন্তু যদি টাউনত থাকে স্কুলটো, তেতিয়া হাউচ ৰেণ্টটো আৰু অলপ বেছি হয়, 10% হয় বেচিক পে'ৰ, আৰু তেওঁলোকৰ মেডিকেল এলাউন্স 600 টকা। টোটেল হ'ব 56,370, অৰ্থাৎ 56,370 টকা। আৰু তেওঁলোকৰ NPS কৰ্তন যাব এনেকুৱা যে NPSত 5,340 টকা কাটিব, আৰু GISত 300 টকা কাটিব, আৰু PTEXত 208 টকা, আৰু MML SAYত 225 টকা। ঠিক তেনেকৈ তেওঁলোকৰ টোটেল ডিডাকশ্যন হ'ব 6,073 টকা। তো তেওঁলোকৰ পাবলগীয়া দৰমহা হ'ব 50,297 টকা। অৰ্থাৎ PGTৰ শিক্ষকসকলৰ দৰমহা আচলতে অন্য শিক্ষকসকলতকৈ যথেষ্ট বেছি থাকে। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব।